So hello everyone, welcome to Utpal Chemistry. So কালি আমি অলৰেডি এছাৰছন ৰিজন ছিৰিজটোৰ 10টা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ। কালি অলপমান সময়ৰ অসুবিধাৰ কাৰণে বাকীকেইটা কুৱেশ্যন ডিছকাছ নকৰিলোঁ। আজি আকৌ সেই বাকী থকা 10টা কুৱেশ্যনৰ মই লৈ আহিছোঁ। চ' কুৱেশ্যনটো কি দিছে চোৱা, অৰ্থনাইট্ৰফিনল ইজ লেছ soluble in water than পেৰানাইট্ৰফিনল। অ'কে, ইন পেৰা ফ্ৰম নাইট্ৰ এণ্ড ফিনলিক। এতিয়া তুমি যদি চাব যোৱা অৰ্থনাইট্ৰফিনল বুলি ক'লে তোমাৰ কাৰণে হ'ব এইটো হ'ল অৰ্থনাইট্ৰফিনল, ঠিক আছে। আৰু পেৰানাইট্ৰফিনল বুলি ক'লে তোমাৰ কাৰণে জাষ্ট দেট ইজ এ চিম্পল এইটো বস্তু, ঠিক আছে। চ' ইন পেৰা ফ্ৰম নাইট্ৰ এণ্ড ফিনলিক গ্ৰুপ আৰ এট দ্য মেক্সিমাম ডিষ্টেঞ্চ এপাৰ্ট when this compound is put an intermolecular, ইয়াতে তোমালোকৰ যিটো হাইড্ৰজেন বন্ডিং থাকে এই হাইড্ৰজেন বন্ডিংটো হ'ল ইণ্টাৰমলিকুলাৰ, ঠিক আছে। ইয়াতে যিটো হাইড্ৰজেন বন্ডিং আছিলে ডেট ইজ ইণ্টাৰমলিকুলাৰ, আৰু ইয়াতে যিটো আছিলে সেইটো হ'ল ইণ্ট্ৰা। অ'কে, হাইড্ৰজেন বন্ডিং বিটুইন হাইড্ৰজেন এটম এণ্ড ৱাটাৰ এণ্ড অক্সিজেন এটম অফ পেৰাফৰ্ম কাম ইন কণ্টেক্ট উইথ মেনি ৱাটাৰ মলিকুল, ঠিক আছে। চ' এতিয়া কি হ'ব, সেইকাৰণে তোমালোকৰ এছাৰছনটো ট্ৰু, য়েছ অৰ্থনাইট্ৰফিনলটো তোমালোকৰ লেছ চলিবল হয় পেৰাতকৈ, আৰু ৰিজনটো তোমালোকৰ কাৰণে ট্ৰু হয়, ঠিক আছে। চ' বোথ এছাৰছন এণ্ড ৰিজন আৰ ট্ৰু এণ্ড ৰিজন ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এছাৰছন, ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা, দ'জ কলিজন অনলি হুইচ ৰেইজ দ্য মলিকুল টু দ্য এক্টিভেশ্যন এনাৰ্জি লেভেল আৰ ইফেক্টিভ ইন কজিং কেমিকেল চেঞ্জ, য়েছ ডেট ইজ ট্ৰু। যে যিবিলাক কলিজনে অনলি মলিকুলখিনিক তোমালোকৰ কি কৰিব, প্ৰডাক্ট বনোৱাত ফৰ্মেশ্যন কৰিব, হেল্প কৰিব, সেইখিনিহে ইফেক্টিভ হয়। বিফ'ৰ দ্য কেমিকেল ৰিয়েকশ্যন মে অকাৰ অফ দ্য মলিকুল ইনভলভ মাষ্ট বি ৰেইজ টু এ হায়াৰ এনাৰ্জি লেভেল হুৱেৰ দ্য মলিকুল মে বি ছেইড টু বি ইন দ্য এক্টিভেটেড ষ্টেট, য়েছ ডেট ইজ অলছ' এ ট্ৰু। চ' এছাৰছন আৰু ৰিজন তোমালোকৰ কাৰণে কি হয়, দুয়োটাই কি হয়, এছাৰছন আৰু ৰিজন দুয়োটাই ট্ৰু হয়, আৰু ৰিজন ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এছাৰছন। নেক্সট চোৱা, আলফা ব্ৰমিনেশ্যন অফ CH3 COCH3 ব্ৰমিন ইজ এ নিয়াৰলি 7 times ফাষ্টাৰ দেন দিছ। চোৱা এতিয়া আলফা ব্ৰমিনেশ্যন ইয়াত আছিলে CH3 C ডাবল বণ্ড O CH3, আৰু ইয়াত হৈছে তোমালোকৰ CD3 C ডাবল বণ্ড O CD3। চ' ইয়াত কেছটো হ'ল কাৰ্বন আৰু হাইড্ৰজেনৰ বণ্ড ভাঙিব, ইয়াতে কাৰ্বন আৰু ডুইটেৰিয়াম, এই বণ্ডাল কাৰ্বন আৰু হাইড্ৰজেনৰ বণ্ড ষ্ট্ৰেণ্ড কাৰ্বন ডুইটেৰিয়ামতকৈ উইক, ঠিক আছে। কাৰ্বন হাইড্ৰজেনৰ বণ্ড ষ্ট্ৰেণ্ড কাৰ্বন ডুইটেৰিয়ামতকৈ উইক হয়। চ' হাইড্ৰজেনৰ বণ্ডাল এইটো কি হ'ব, ফাষ্টাৰ হ'ব ৰিয়েক্টিভিটিটো। এতিয়া নেক্সট পইণ্টটো কি দিছে চোৱা, দ্য কাৰ্বন ডুইটেৰিয়াম বণ্ড ভাইব্ৰেট এট এ লোৱাৰ এনাৰ্জি দেন CH বণ্ড ফৰ হুইচ হায়াৰ এনাৰ্জি ইজ নিডেড টু ব্ৰেক এ CH বণ্ড, ন' এইটোতহে হায়াৰ এনাৰ্জি লাগিব। চ' এইটো ইনকাৰেক্ট। চ' কি হ'ব, এছাৰছন ইজ কাৰেক্ট but reason is wrong. Next question চোৱা, the rate of electrophilic substitution of benzene and deuterated benzene are nearly same. Okay, ঠিক আছে। In electrophilic aromatic substitution reaction formation of the sigma complex is the rate determining step, yes. তো ইয়াতে কি হ'ব, তোমালোকৰ যিটো এছাৰছন আছিলে এছাৰছনটো এইমাত্ৰ পঢ়িলোঁ আমাৰ, ডেট ইজ নট কাৰেক্ট, কিন্তু এইটো তোমালোকৰ কাৰেক্ট হয়। এছাৰছন ইজ ৰং বাট ৰিজন ইজ কাৰেক্ট। এছাৰছনটো ৰং হ'ব, ৰিজনটো কিন্তু কি হ'ব, কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন চোৱা, ইণ্ডল আণ্ডাৰগ' এতিয়া আমি কেইটা কুৱেশ্যন ডিছকাছ কৰিলোঁ, 1 মিনিট হা, 1 2 3 4 5 নম্বৰ কুৱেশ্যন, ইণ্ডল আণ্ডাৰগ' কি বুলি কৈছে, বিটা ৰেজিঅ' চিলেক্টিভ ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন হুৱেৰাছ পাইৰল আণ্ডাৰগ' আলফা ছাবষ্টিটিউশ্যন। অ'কে, এতিয়া এইটো হয়, য়েছ ইণ্ডলত বিটা পজিশ্যনতহে ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন হয়, কিন্তু পাইৰলত আলফা পজিশ্যনত। ষ্টেবিলাইজেশ্যন অফ দ্য ইণ্টাৰমিডিয়েট কেটায়ন ডিক্টেট দ্য কোৰ্চ অফ এ এচিড ৰিয়েকশ্যন পি পাথ লিডিং থ্ৰু মোৰ ষ্টেবল কেটায়নিক ইণ্টাৰমিডিয়েট ইজ ফেভাৰ্ড। চ' এইটোও ট্ৰু হয়, এইটোও ট্ৰু হয়। চ' অপশ্যন কোনটো কাৰেক্ট, বথ এছাৰছন এণ্ড ৰিজন, এছাৰছন আৰু ৰিজন দুয়োটাই কি হ'ব, তোমালোকৰ কাৰণে ট্ৰু হ'ব, ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা, এক্টিভেশ্যন এনাৰ্জি ইজ ষ্ট্ৰিক্টলি ইণ্ডিপেণ্ডেণ্ট অফ টেম্পাৰেচাৰ। এক্টিভেশ্যন এনাৰ্জিটো জানো ইণ্ডিপেণ্ডেণ্ট অফ টেম্পাৰেচাৰ হয়, টেম্পাৰেচাৰৰ লগতে ডিপেণ্ডেণ্ট, এইটো ইনকাৰেক্ট। দ্য এক্সিষ্টেঞ্চ অফ এক্টিভেশ্যন এনাৰ্জি ইজ মেইনলি ডিউ টু দ্য ফেক্ট ডেট দেয়াৰ ইজ ৰিপালছন বিটুইন ৰিয়েক্টিভ মলিকুল এণ্ড ডেট বন ব্ৰেকিং ৰিকুৱায়াৰ এন ইনপুট অফ এনাৰ্জি, য়েছ ৰিজনটো এইটো হৈছে ট্ৰু, ৰিজনটো কাৰেক্ট, বা এছাৰছনটো কি হয় তোমালোকৰ কাৰণে
ইনকাৰেক্ট ঠিক আছে নেক্সট ওৱান কেই নম্বৰ কুৱেশ্যন আহিলে এইটো তোমালোকৰ কাৰণে 7 নম্বৰ আই থিংক 7 নম্বৰ কুৱেশ্যন য়েছ কি দিছে চোৱা জাৰ্মেনিয়াম বিহেভ এজ ছেমিকণ্ডাক্টৰ এণ্ড ডায়মণ্ড বিহেভ এজ এন ইনচুলেটৰ এইটো 7 নম্বৰ কুৱেশ্যন জাৰ্মেনিয়াম কি কৰে তোমালোকৰ ছেমিকণ্ডাক্টৰ হিচাপে কাম কৰে আৰু ডায়মণ্ডে কি কৰে ইনচুলেটৰ হিচাপে কাম কৰে ওকে সো এইটো কথা কৈছে আৰু লগত কৈছে দ্য বেণ্ড গেপ বিটুইন ভেলেন্স বেণ্ড এণ্ড কণ্ডাকশ্যন বেণ্ড ইজ স্মল ইন জাৰ্মেনিয়াম ডায়মণ্ড সেইকাৰণে ইনচুলেটৰ হিচাপে কাম কৰিব কাৰণ কিয় বেণ্ড গেপটো বেছি হ'ব যে হুৱেল দ্য বেণ্ড গেপ বিটুইন ভেলেন্স বেণ্ড এণ্ড কণ্ডাকশ্যন বেণ্ড ইজ হাই ফৰ ডায়মণ্ড সো অপশ্যন আহিব এছাৰছন এণ্ড ৰিজন আৰ কাৰেক্ট ৰিজন ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এছাৰছন ঠিক আছে পইণ্টটো মনত ৰাখিবা এইটো তোমালোকৰ কাৰেক্ট হয় দ্যাট ইজ কাৰেক্ট আৰু এইটো তোমালোকৰ কাৰণে কি হয় কাৰেক্ট হয় সো মনত ৰাখিবা অপশ্যন কোনটো পৰিব অপশ্যন এটো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট আহিলে তোমালোকৰ 18 নম্বৰ কুৱেশ্যন কালি ডিছকাছ কৰা মতে গৈ আছোঁ aqueous solution of MnH2O6 2 positive is almost colorless whereas aqueous solution of CuNH3 2 positive is blue okay yes so এইটো কাৰেক্ট হয় বিকজ Mn2 পজিটিভত তোমালোকৰ কি থাকে কনফিগাৰেশ্যনটো কি D5 অলমোষ্ট কালাৰলেছে হয় কপাৰ 2 পজিটিভত তোমালোকৰ কি থাকে D9 সিস্টেম হৈ গ'ল Mn2 as a D5 system DD transition is spin forbidden copper 2 as a D9 system DD transition is allowed yes assertion or reason দুইটাই কারেক্ট হয় আর reason is the correct explanation of assertion ঠিক আছে সো হৈ গ'ল আমাৰ 18 নম্বৰ কোৱেশ্চন হৈ গ'ল দেন আহিলে 19 কোৱেশ্চন নম্বৰ 19 কি দিছে KCl is a BCC crystal while NaCl is FCC crystal okay because K positive and Cl minus are isoelectronic while sodium positive and Cl minus are not এটো জানো ৰিজন হ'ব পাৰে নহয় সো নরমালি এটো ট্ৰু হয় কিন্তু কারেক্ট এক্সপ্লেনেশন নহয় সো এটো ট্ৰু হয় কিন্তু নট কারেক্ট এক্সপ্লেনেশন সো অপশন আহিব কোনটো এছাৰছন এণ্ড ৰিজন কারেক্ট আৰু ৰিজন ইজ দা কারেক্ট এক্সপ্লেনেশন অফ এছাৰছন ঠিক আছে ৰিজন ইজ দা কারেক্ট এক্সপ্লেনেশন অফ এছাৰছন হৈ গ'ল নেক্সট আহিলে আমাৰ লাষ্টৰ কুৱেশ্যন 20 নম্বৰ কি দিছে চোৱা The structure and bonding in the boron are like those of other hydrides such as those of carbon. Structure and bonding in the boron are like those of other hydrides such as carbon. নহয় boronত তোমালোকৰ বেলেগ কন্ডিশন থাকে structure and bonding of boron are unique and in all of the boron there is a problem of electron deficiency in order to rationalize the structure multi-center bonding of various sort must be employed. Yes, that is correct. Assertion is wrong but reason is ট্ৰু ঠিক আছে সো অপশন D2 তোমালোকৰ কাৰণে কি হ'ল কারেক্ট ওকে সো ক্লিয়াৰ হৈছে আই হোপ মই তোমালোকক এইখিনি ভালকৈ কৈ দিব পাৰিছো যিমানখিনি পাৰিছো ঠিক আছে সো এছাৰছন ৰিজনৰ আৰু তোমালোকৰ কোৱেশ্চন মই যদি পাৰোহে দিম আদাৰৱাইজ তো কটনৰ এক্সাম আহিলে আৰু পৰখি আছে তোমালোকৰ ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং বাই